মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই তোমালোকক আজি অসমীয়া সাহিত্য মাধুৰীৰ অন্তৰ্গত অষ্টমমান শ্ৰেণীৰ স্বামী বিবেকানন্দৰ এই পাঠটিৰ বিষয়ে কিছু বুজাবলৈ প্ৰয়াস কৰিছোঁ। পাঠ 15। ভাৰতবৰ্ষৰ এগৰাকী প্ৰবাদ পুৰুষ, হিন্দু দৰ্শনৰ এগৰাকী প্ৰবক্তা স্বামী বিবেকানন্দৰ জন্ম হয় 1863 খ্ৰীষ্টাব্দ 12 জানুৱাৰী তাৰিখে কলকাতাত। তেওঁৰ বাল্যকালৰ নাম আছিল নৰেন্দ্ৰনাথ দত্ত। পৰীক্ষাত কেতিয়াবা তেওঁৰ বাল্যকালৰ নামটো আহে যে স্বামী বিবেকানন্দৰ বাল্যকালৰ নাম নৰেন্দ্ৰনাথ দত্ত। নৰেন্দ্ৰনাথৰ পিতাকৰ নাম আছিল বিশ্বনাথ দত্ত আৰু মাকৰ নাম আছিল ভুৱনেশ্বৰী দেৱী। বিশ্বনাথ দত্ত পেছাত এগৰাকী উকিল আছিল। তেওঁৰ বিভিন্ন বিষয়ত ব্যুৎপত্তি আছিল। নৰেন্দ্ৰনাথৰ মাক ভুৱনেশ্বৰী দেৱী ৰূপে গুণে বিভূষিতা আছিল। তেওঁৰ অমায়িক আচৰণৰ বাবে সকলোৱে তেওঁক শ্ৰদ্ধা কৰিছিল। শৈশৱকালত নৰেন্দ্ৰনাথ বৰ চঞ্চল স্বভাৱৰ বালক আছিল। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱো আছিল তেনেধৰণৰ। উল্লেখযোগ্য যে বালক নৰেন্দ্ৰনাথক নিয়ন্ত্ৰণ কৰিবলৈ মাক ভুৱনেশ্বৰী দেৱীৰ বৰ লটিঘটি হৈছিল। সি যি কি নহওক, মাক ভুৱনেশ্বৰী দেৱীয়ে নৰেন্দ্ৰনাথক ঠাণ্ডা পানীৰে গা ধুৱাবলৈ লওঁতে এটা কথা মন কৰিছিল যে গাত পানী ঢালি থাকোঁতে নৰেন্দ্ৰনাথৰ কাণত শিৱ নাম উচ্চাৰণ কৰিলে শিশু নৰেন্দ্ৰনাথ স্থিৰ হৈ থাকে। নৰেন্দ্ৰনাথৰ এই বিশেষ আচৰণে মাক ভুৱনেশ্বৰী দেৱীক নৰেন্দ্ৰনাথে মাকৰ পৰা ৰামায়ণ মহাভাৰতৰ কাহিনী শুনিবলৈ ভাল পাইছিল। সৰুৰে পৰাই নৰেন্দ্ৰনাথক ধ্যান চৰ্চাই আকৰ্ষিত কৰিছিল আৰু তেওঁৰ দুজনমান বন্ধুৰ সৈতে ৰাম সীতা অথবা শিৱৰ চিত্ৰ এখন সন্মুখত লৈ ধ্যান কৰিছিল। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে এই কথাখিনি ভাল কৰি মন কৰিবা যে সৰুৰে পৰা নৰেন্দ্ৰনাথক ধ্যান চৰ্চাই আকৰ্ষিত কৰিছিল আৰু তেওঁৰ দুজনমান বন্ধুৰ সৈতে ৰাম সীতা অথবা শিৱৰ চিত্ৰ এখন সন্মুখত লৈ ধ্যান কৰিছিল। এদিন ধ্যান কৰি থাকোঁতে এডাল ফেটি সাপ নৰেন্দ্ৰনাথৰ কাষলৈ আহিছিল। সাপডাল দেখি তেওঁৰ বন্ধুকেইজন ভয়তে সেই ঠাই পৰিত্যাগ কৰিলে, কিন্তু নৰেন্দ্ৰনাথ ধ্যানত ইমানেই মগ্ন হৈ আছিল যে সাপডাল তেওঁৰ কাষত থকা তেওঁ গমেই নাপালে আৰু সাপডালো নৰেন্দ্ৰনাথক একো ক্ষতি নকৰাকৈ সেই ঠাইৰ পৰা লাহে লাহে গৈছিল। সাধাৰণতে যিটো কাল হয় তেওঁক অশান্তি কৰিব পাৰে। যদি তেওঁক অশান্তি নকৰে, সাপে কেতিয়াও আনক অশান্তি নকৰে। নৰেন্দ্ৰনাথৰ ঘৰলৈ সাধু সন্যাসী আহিলে তেওঁ খুব ৰং পাইছিল আৰু হাতৰ ওচৰত যিহকে পায় আৰু তেওঁ সাধু সন্যাসীক দান কৰিছিল। নৰেন্দ্ৰনাথৰ দেউতাক এগৰাকী জনপ্ৰিয় ব্যক্তি আছিল। তেওঁক লগ কৰিবলৈ বিভিন্ন ব্যক্তি তেওঁৰ ওচৰলৈ আহিছিল আৰু তেওঁৱেই অতিথিসকলক ভালদৰে আপ্যায়ন কৰিছিল। অৱশ্যে সেই সময়ছোৱাত আমাৰ সমাজখনত বৰ্ণ ব্যৱস্থা তথা বৰ্ণ বৈষম্যৰ ব্যাপক প্ৰভাৱ থকাৰ হেতু বিশ্বনাথ দত্তৰ অতিথিসকলক সেই ব্যৱস্থা অনুসৰি আদৰ আপ্যায়ন কৰিছিল। যে আজিয়ে নহয়, তেতিয়াও সেই জাত পাতৰ বিচাৰটো তেতিয়াৰ পৰাই আহি গৈছিলে। ধৰ্ম, জাত পাত, লিংগ ইত্যাদি ইত্যাদি বিভিন্ন ধৰ্ম বৰ্ণ সম্প্ৰদায়ৰ মানুহৰ বাবে কৰা আছুতীয়া অভ্যৰ্থনাৰ ব্যৱস্থাই কিন্তু নৰেন্দ্ৰনাথৰ শিশু মনত বিৰূপ প্ৰভাৱ পেলাইছিল। মানুহৰ মাজত থকা এই ভেদাভেদৰ প্ৰতি তেওঁ সৰল মনে বিদ্ৰোহ আৰম্ভ কৰি উঠিছিল। 6 বছৰ বয়সত নৰেন্দ্ৰনাথক পিতাকে পঢ়াশালীত নাম লগাই দিয়ে। অৱশ্যে 6 বছৰ বয়সত নৰেন্দ্ৰনাথক পিতাকে পঢ়াশালীত নাম লগাই দিয়ে। অৱশ্যে একেবাৰে আৰম্ভণিতে নৰেন্দ্ৰনাথৰ শিক্ষাৰ বাবে ঘৰুৱা শিক্ষক নিযুক্ত কৰা হৈছিল। নৰেন্দ্ৰনাথৰ স্মৃতিশক্তি খুব প্ৰখৰ আছিল আৰু শিক্ষকৰ পাঠ এবাৰ শুনি তেওঁ আয়ত্ত কৰিছিল। 7 বছৰ বয়সত নৰেন্দ্ৰনাথক মেট্ৰ'পলিটান ইনষ্টিটিউচনত নামভৰ্তি কৰোৱা হয়। উক্ত বিদ্যালয়খনৰ প্ৰতিষ্ঠাতা আছিল পণ্ডিত ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰ। মেট্ৰ'পলিটান ইনষ্টিটিউচনৰ প্ৰতিষ্ঠাতা কোন আছিল? পঢ়া শুনাত আগৰণুৱা হোৱাৰ উপৰি নৰেন্দ্ৰনাথে খেলা ধূলাতো পাৰদৰ্শিতা দেখুৱাইছিল। দৌৰা, জঁপিওৱা, বক্সিং, মাৰ্বল খেল, লাঠি খেল, তৰোৱাল খেল আদিত নৰেন্দ্ৰনাথ পাকৈত আছিল। এইবোৰৰ উপৰি তেওঁৰ এটা প্ৰিয় খেল আছিল ৰাজ দৰবাৰ অনুষ্ঠিত কৰা খেল। তেওঁ প্ৰায়েই বন্ধুবৰ্গৰ সৈতে ৰাজ দৰবাৰ পাতি নিজেই ৰজাৰ ভাও লৈ অভিনয় কৰিছিল। অভিনয় আৰু সংগীত নৰেন্দ্ৰনাথে খুব ভাল পাইছিল। বিভিন্ন বাদ্যযন্ত্ৰ বজাব জনাৰ উপৰি তেওঁ এগৰাকী গায়কো আছিল। নৰেন্দ্ৰনাথে জন্তু, চৰাই আদি ভাল পাইছিল। ল'ৰালিকালত তেওঁ বান্দৰ, ছাগলী, শহা, মৰা চৰাই, পাৰ আদি পুহিছিল। সৰু কালৰে পৰাই নৰেন্দ্ৰনাথ খুব সাহসী আছিল আৰু বিপদত পৰা মানুহক উদ্ধাৰ কৰিবলৈ দেহে কেহে লাগিছিল। ল'ৰালিকালত নৰেন্দ্ৰনাথৰ খেলা ধূলাৰ প্ৰতি বেছি ৰাপ আছিল যদিও ক্ৰমান্বয়ে তেওঁৰ অধ্যয়নৰ প্ৰতি ধাউতি বাঢ়িবলৈ ধৰে। তেওঁ সুখ্যাতিৰে প্ৰথম বিভাগত বিদ্যালয়ৰ
প্ৰৱেশিকা পৰীক্ষা পাছ কৰে। প্ৰৱেশিকা পৰীক্ষাৰ দেওনা পাৰ হোৱাৰ পিছত তেওঁ এবছৰ প্ৰেছিডেন্সি কলেজত অধ্যয়ন কৰে আৰু তাৰ পিছত তেওঁ জেনেৰেল এছেম্বলি ইনষ্টিটিউশ্যন, যাক বৰ্তমান স্কটিছ চাৰ্চ কলেজ বুলি কোৱা হয়, যে স্কটিছ চাৰ্চ কলেজৰ পুৰণি নাম কি বা জেনেৰেল এছেম্বলি ইনষ্টিটিউশ্যনৰ বৰ্তমান নাম কি আহিব পাৰে, সেই শিক্ষা অনুষ্ঠানত নামভৰ্তি কৰে। মোৰ শিক্ষকতাৰ জীৱনত নৰেনৰ দৰে মেধাৱী ছাত্ৰ মই কাকো লগ পোৱা নাই বুলি সেই সময় উক্ত শিক্ষানুষ্ঠানৰ অধ্যক্ষ অধ্যাপক WW হেষ্টিয়ে নৰেন্দ্ৰনাথ সম্পৰ্কে মন্তব্য প্ৰকাশ কৰিছিল। নৰেন্দ্ৰনাথে বিভিন্ন বিষয়ৰ কিতাপ গভীৰভাৱে অধ্যয়ন কৰিছিল। 1881 খ্ৰীষ্টাব্দত তেওঁ কলা পৰীক্ষাত উত্তীৰ্ণ হয় আৰু 1884 খ্ৰীষ্টাব্দত সুখ্যাতিৰে BA পাছ কৰে। স্নাতক পৰীক্ষা উত্তীৰ্ণ হোৱাৰ পিছত নৰেন্দ্ৰনাথৰ মন ধৰ্মৰ বিষয়ৰ অধ্যয়নৰ প্ৰতি ঢাল খায়। সেই সময়ছোৱাত ধৰ্মীয় দৰ্শনৰ অধ্যয়নৰ লগতে তেওঁ ব্ৰাহ্ম সমাজৰ লগত জড়িত হৈ পৰে। ব্ৰাহ্ম সমাজৰ এগৰাকী প্ৰবক্তা কেশৱচন্দ্ৰ সেনৰ ভাষণ শুনি নৰেন্দ্ৰনাথ ঈশ্বৰৰ অস্তিত্ব আৰু অদ্বৈতবাদৰ বিষয়ে জানিবলৈ উৎসুক হৈ পৰে। সেই সম্পৰ্কে জানিবলৈ তেওঁ মহৰ্ষি দেৱেন্দ্ৰনাথ ঠাকুৰ প্ৰমুখ্যে বিভিন্ন ধৰ্মীয় গুৰুকো লগ কৰে। নৰেন্দ্ৰনাথৰ ধৰ্মৰ প্ৰতি ৰাপ আছিল যদিও হিন্দু ধৰ্মৰ কিছু শিক্ষা তথা ৰীতি নীতিয়ে তেওঁক বাধাগ্ৰস্ত কৰি তুলিছিল। তেওঁৰ মনত খুদুৱাই থকা বিভিন্ন প্ৰশ্নৰ উত্তৰ বিচাৰি তেওঁ বিভিন্ন ধৰ্মপ্ৰাণ ব্যক্তিৰ ওচৰলৈ গৈছিল, যদিও তেওঁ প্ৰশ্নসমূহত যথাযথ উত্তৰ দিব পৰা নাছিল। অৱশেষত তেওঁ ৰামকৃষ্ণক লগ কৰিবলৈ ধৰে। ৰামকৃষ্ণ আছিল হিন্দু ধৰ্মৰ এগৰাকী মহৎ সাধু। তেওঁ মূলতঃ হুগলী জিলাৰ কামাৰপুকুৰ গাঁৱৰ লোক আছিল। সেই সময়ছোৱাত তেওঁ কলকাতাৰ নিকটৱৰ্তী দক্ষিণেশ্বৰী কালী মন্দিৰত বাস কৰিছিল। এই ৰামকৃষ্ণৰ বিষয়ে পৰীক্ষাত তোমালোকৰ আহিব পাৰে। ৰামকৃষ্ণই সকলো সময়তে ঈশ্বৰৰ ধ্যান আৰু প্ৰাৰ্থনাতে জীৱন অতিবাহিত কৰিছিল। বিভিন্ন লোক, আত্মা, পৰমাত্মা সম্পৰ্কীয় বিভিন্ন প্ৰশ্নলৈ তেওঁ কাষ চাপিছিল আৰু তেওঁলোকৰ প্ৰশ্নসমূহৰ সমাধান দিছিল। নৰেন্দ্ৰনাথে অধ্যাপক হেষ্টিৰ পৰা ৰামকৃষ্ণৰ বিষয়ে শুনিছিল। তেওঁ ধৰ্মৰ গুহতত্বৰ বিষয়ে জানিবলৈ ৰামকৃষ্ণৰ ওচৰলৈ যোৱাত ৰামকৃষ্ণই তেওঁক স্নেহেৰে কাশীপুৰত ৰামকৃষ্ণৰ ছত্ৰছায়াত নৰেন্দ্ৰনাথে হিন্দু ধৰ্মৰ তত্ত্ব, দৰ্শন, ধ্যান, যোগ সাধনা ইত্যাদিৰ বিষয়ে গভীৰ অধ্যয়ন আৰু অনুশীলন কৰে। 1884 খ্ৰীষ্টাব্দত নৰেন্দ্ৰনাথৰ পিতৃৰ বিয়োগ ঘটে। পিতৃৰ বিয়োগৰ পিছত তেওঁ জীৱনলৈ বহুতো ঘৰুৱা সমস্যা আহিছিল যদিও তেওঁ সাহস আৰু কঠোৰ পৰিশ্ৰমেৰে নিজৰ ঘৰখনক সকাহ দিব পাৰিছিল। অৰ্থাৎ যিমানেই মানুহৰ জীৱনত বাধা বিঘিনি নাহক, সাহস আৰু কঠোৰ পৰিশ্ৰমৰ দ্বাৰা আগবাঢ়ি যাব লাগিব আৰু এদিন সোণালী জখলাত আগবাঢ়িব পাৰিব। 1885 খ্ৰীষ্টাব্দত নৰেন্দ্ৰনাথৰ গুৰু শ্ৰী ৰামকৃষ্ণৰ ডিঙিত এবিধ ৰোগে দেখা দিয়ে। ৰামকৃষ্ণৰ গুৰুৰ নাম নৰেন্দ্ৰনাথৰ গুৰুৰ নাম ৰামকৃষ্ণ। পিছত এই ব্যাধি মাৰাত্মক কৰ্কট ৰোগ বুলি প্ৰমাণিত হয়। 1886 খ্ৰীষ্টাব্দৰ 6 আগষ্ট মাহৰ 6 তাৰিখে শ্ৰী ৰামকৃষ্ণই বহুতো শিষ্যক কন্দুৱাই ইহ সংসাৰৰ পৰা মেলানি মাগে। আৰ্থিক দীনতাৰ বাবে ৰামকৃষ্ণৰ বিয়োগৰ পিছত নৰেন্দ্ৰনাথ আৰু আন শিষ্যসকলে কাশীপুৰৰ পামঘৰ পৰিত্যাগ কৰি বৰানগৰৰ এটি ঘৰত ৰামকৃষ্ণৰ পচন্দৰ আৰ্হিত এটি মঠ প্ৰতিষ্ঠা কৰে। সেই সময়ছোৱাতে তেওঁলোকে সন্ন্যাস জীৱনৰ মহান ব্ৰত গ্ৰহণ কৰে আৰু নিজৰ নামসমূহ সলনি কৰে। নৰেন্দ্ৰনাথে অৱশ্যে স্থায়ীভাৱে কোনো নাম লোৱা নাছিল যদিও কেতিয়াবা তেওঁ স্বামী বিবি দিশানন্দ নামেৰে নিজৰ চিনাকি দিছিল। পৰীক্ষাত আহিব পাৰে তেওঁ কি বুলি নিজকে চিনাকি দিছিল। স্বামী বিবি দিশানন্দ। অন্য লোকে তেওঁৰ সৈতে কথা পাতোঁতে তাক স্বামীজী বুলি কৈছিল। বৰানগৰত দুবছৰকাল কটোৱাৰ পিছত তেওঁ বিভিন্ন ঠাই পৰিভ্ৰমণ কৰিবলৈ ওলাল। 1888 খ্ৰীষ্টাব্দত তেওঁ বৰানগৰৰ মঠ এৰি এসপ্তাহৰ বাবে বাৰাণসীলৈ গৈছিল। তাত তেওঁ লগ পায় দুগৰাকী প্ৰসিদ্ধ সাধু, তৈলংগস্বামী আৰু স্বামী ভাস্কৰানন্দক। পৰীক্ষাত আহিব পাৰে যে বাৰাণসীলৈ গৈ তেওঁ কোন সাধুক লগ পাইছিলে, তৈলংগস্বামী আৰু স্বামী ভাস্কৰানন্দ। স্বামীজীয়ে উত্তৰ ভাৰতৰ বহুতো ঠাই ভ্ৰমণ কৰে। হাথৰছৰ ৰেলৱে ষ্টেচন মাষ্টৰ শৰৎচন্দ্ৰ গুপ্তই তেওঁৰ শিষ্যত্ব গ্ৰহণ কৰে আৰু পিছলৈ স্বামী সদানন্দ হিচাপে জনাজাত হয়। স্বামী সদানন্দ কোন আছিল? তেওঁলোকে একেলগে ঋষিকেশলৈ যায় আৰু কিছুদিন তাত ধ্যান চৰ্চা কৰে। এবছৰ পিছত স্বামীজী গাজীপুৰলৈ যায় আৰু তাত তেওঁ লগ পায় প্ৰসিদ্ধ সন্যাসী হৰি বাপত। তাৰপিছত তেওঁ কলকাতালৈ প্ৰত্যাৱৰ্তন কৰে। 1890 চনত স্বামীজী ভালেই কেইবছৰমানৰ বাবে বৰানগৰৰ মঠ এৰি হিমালয় পাৰ্বত্য অঞ্চলৰ বিভিন্ন ঠাই বাৰাণসী, ঋষিকেশ আদি ঠাই ভ্ৰমণ কৰি মিৰাটলৈ আহে। মিৰাটত কেইসপ্তাহমান কটোৱাৰ পিছত তেওঁ তেওঁৰ শিষ্যক এৰি অকলে ৰাজপুতানা, আলৱাৰ, মাউণ্ট আবু ক্ষেত্ৰী ভ্ৰমণ কৰি বম্বে প্ৰেছিডেন্সি হৈ দক্ষিণ ভাৰতৰ ফালে যাত্ৰা আৰম্ভ কৰে। মহীশূৰত উপস্থিত হৈ স্বামীজীয়ে মহীশূৰৰ মহাৰাজৰ সৈতে কিছুদিন কটায়। মহীশূৰৰ মহাৰাজে স্বামীজীৰ কণ্ঠস্বৰ বাণীবদ্ধ কৰি তেওঁৰ প্ৰাসাদত বহু বছৰলৈকে সংৰক্ষণ কৰিছিল বুলিও জনা যায়। দক্ষিণ ভাৰতৰ ৰামেশ্বৰ, মাদুৰাই, মাদ্ৰাজ আদি ভ্ৰমণ কৰি তেওঁ কন্যাকুমাৰী সাগৰ পাৰত ধ্যানমগ্ন হয়।
সেই সময়ছোৱাতে আমেৰিকাত এখন আন্তৰ্জাতিক ধৰ্ম সন্মিলন অনুষ্ঠিত হোৱাৰ কথা জানিবলৈ পাই তেওঁ সুদূৰ আমেৰিকালৈ যাবলৈ মন মেলে। উল্লেখ্য যে খেত্ৰীৰ মহাৰাজে তেওঁক খেত্ৰীলৈ পুনৰ আদৰ সাধ্যকৈ মাতি আনি স্বামীজীক সাগৰীয় পথেৰে আমেৰিকালৈ যোৱা টিকটৰ বন্দোবস্ত কৰে আৰু স্বামীজীক বিবেকানন্দৰ নাম গ্ৰহণ কৰিবলৈ অনুৰোধ কৰে। পৰীক্ষাত আহিব পাৰে স্বামীজীক বিবেকানন্দৰ নাম কোনে গ্ৰহণ কৰিবলৈ অনুৰোধ কৰিছিল। স্বামীজীয়ে তেওঁ অনুৰোধৰ প্ৰতি সঁহাৰি জনাই বিবেকানন্দৰ নাম গ্ৰহণ কৰে আৰু তেতিয়াৰ পৰাই স্বামী বিবেকানন্দ হিচাপে সমগ্ৰ ভাৰতবৰ্ষতে বা সমগ্ৰ পৃথিৱীতে তেওঁক চিনি পোৱা হয়। 1893 চনৰ 31 মে তাৰিখে স্বামীজী আমেৰিকা অভিমুখে ৰাওনা হয়। আমেৰিকা অভিমুখে এই নৌযাত্ৰাত স্বামীজীৰ জাহাজ শ্ৰীলংকা, ছিংগাপুৰ, হংকং আদি বন্দৰত লংগৰ পেলোৱাৰ উপৰি চীন আৰু জাপান দেশৰ কিছু বন্দৰতো বিশ্ৰাম লৈছিল। ভেংকুৱাভাৰ কানাডা পোৱাৰ পিছত স্বামীজীয়ে ৰেলেৰে গৈ জুলাইৰ মাজভাগত চিকাগোত উপস্থিত হয়। চিকাগোত উপস্থিত হোৱাৰ পিছত তেওঁ মিছ চাৰ্ণবৰ্ণৰ আমন্ত্ৰণক্ৰমে বষ্টন চহৰত কেইদিনমান কটায়। তাত তেওঁ হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক জে.এইচ. ৰাইটক লগ পায় আৰু তেওঁ স্বামীজীক চিকাগোত অনুষ্ঠিত হ'বলগীয়া আন্তৰ্জাতিক ধৰ্ম সন্মিলনত অংশগ্ৰহণ কৰিবৰ বাবে যথেষ্ট সহায় আগবঢ়ায়। 1893 চনৰ 11 ছেপ্টেম্বৰ তাৰিখ সোমবাৰ চিকাগোৰ কলম্বাছ হলত 4000 লোকৰ উপস্থিতিত আন্তৰ্জাতিক ধৰ্ম সন্মিলন অনুষ্ঠিত হয়। উক্ত মহাসন্মিলনত পৃথিৱীৰ বিভিন্ন প্ৰান্তৰ বিভিন্ন পণ্ডিতৰ ধৰ্মগুৰুৰ সমাৱেশ ঘটিছিল। স্বামীজীৰ উপৰি ভাৰতবৰ্ষৰ পৰা যোৱা মজুমদাৰ নাগৰকৰে ব্ৰাহ্ম সমাজ, ধৰ্মপালে শ্ৰীলংকাৰ বৌদ্ধ সমাজ, চক্ৰৱৰ্তী আৰু শ্ৰীমতী বেচান্তে ঈশ্বৰীয় সমাজক প্ৰতিনিধিত্ব কৰিছিল। আৰু কোনে কাক প্ৰতিনিধিত্ব কৰিছিল এইটো এটা ইম্পৰ্টেণ্ট যে স্বামীজীৰ উপৰি ভাৰতবৰ্ষৰ পৰা যোৱা মজুমদাৰ আৰু নাগৰকৰে ব্ৰাহ্ম সমাজ, ধৰ্মপালে শ্ৰীলংকাৰ বৌদ্ধ সমাজ, চক্ৰৱৰ্তী আৰু শ্ৰীমতী বেচাছে ঈশ্বৰীয় সমাজক প্ৰতিনিধিত্ব কৰিছিল। উল্লেখ্য যে উক্ত মহাসন্মিলনত স্বামীজীয়ে আমেৰিকাৰ ভাই ভনীহঁত বুলি ৰাইজক সম্বোধন কৰাত সমাৱেশত উপস্থিত ব্যক্তিসকল আনন্দত আপ্লুত হৈছিল আৰু প্ৰবল হৰ্ষ উল্লাস আৰু হাত থাপৰিয়ে স্বামীজীক অভিবাদন জনাইছিল। আন্তৰ্জাতিক সন্মিলনত দিয়া স্বামীজীৰ ভাষণে সমগ্ৰ শ্ৰোতা দৰ্শকক মন্ত্ৰমুগ্ধ কৰি তোলাৰ লগতে সমগ্ৰ আমেৰিকাতে তেওঁ ভাষণৰ সুচৰ্চা হৈছিল। বিশ্বৰ বিভিন্ন বাতৰি কাকতত তেওঁৰ বাতৰি প্ৰকাশ পালে। বিভিন্ন সংঘ, সংগঠন, গীৰ্জা, শিক্ষা অনুষ্ঠান আদিয়ে তেওঁলোকৰ সভা সমিতিসমূহত ভাষণ দিবলৈ আমন্ত্ৰণ জনাবলৈ ধৰিলে। ফলস্বৰূপে তেওঁ আমেৰিকাৰ দূৰ দূৰণিৰ ঠাইলৈ ভ্ৰমণ কৰিব লগা হ'ল আৰু কেতিয়াবা একেদিনাই বিভিন্ন সভাত ভাষণ প্ৰদান কৰিব লগা হ'ল। এইদৰে প্ৰায় এবছৰ কাল যোৱাৰ পিছত 1894 চনত স্বামীজীয়ে সিদ্ধান্ত ল'লে যে তেওঁ একে ঠাইতে ৰৈ ভাৰতীয় ধৰ্মৰ ব্যাখ্যা তথা প্ৰচাৰৰ কাম চলাই যাব আৰু অন্য ঠাইলৈ তেওঁৰ শিষ্যসমূহ যাব। এই উদ্দেশ্যে সাৰোগত কৰি তেওঁ নিউয়ৰ্কত তেওঁৰ শিষ্যসকলক লৈ এখন বেদান্ত সমাজ গঢ়ি তুলিলে আৰু সেই সমাজে আমেৰিকাত ভাৰতীয় ধৰ্মীয় দৰ্শনৰ ব্যাখ্যা আগবঢ়াবলৈ ধৰিলে। 1885 চনৰ জুন মাহত স্বামীজী থাউজেণ্ড আইলেণ্ড পাৰ্কত কিছুকাল কটাই 2 মাহমানৰ বাবে ইংলেণ্ডলৈ যায়। ইংলেণ্ড যাত্ৰাৰ পিছত তেওঁ পুনৰ নিউয়ৰ্কলৈ উভতি আহে। উল্লেখযোগ্য যে এই সময়ছোৱাতে জ্ঞান, ৰাজাযোগ, কৰ্মযোগ এই 3খন গ্ৰন্থ প্ৰকাশ পায়। পৰীক্ষাত আহিব পাৰে যে স্বামী বিবেকানন্দ ইংলেণ্ডৰ যাত্ৰাৰ সময়ত যেতিয়া উভতি আহিছিল সেইখিনি সময়ত 3খন গ্ৰন্থ প্ৰকাশ কৰিছিল। সেই গ্ৰন্থ 3খন কি কি? জ্ঞানযোগ, ৰাজযোগ আৰু কৰ্মযোগ। 1896 চনৰ এপ্ৰিল মাহৰ 15 তাৰিখে দ্বিতীয়বাৰৰ বাবে ইংলেণ্ডলৈ যাওঁতে বিবেকানন্দই স্বামী শাৰদানন্দক লগ পোৱাৰ লগতে প্ৰখ্যাত অক্সফোৰ্ড বিশ্ববিদ্যালয়ৰ অধ্যাপক মেক্স মুলাৰৰ সৈতে সান্নিধ্য ঘটে। বিলাতত কিছুকাল কটোৱাৰ পিছত স্বামীজী ইউৰোপ মহাদেশৰ কিছু দেশ ছুইজাৰলেণ্ড, জাৰ্মানী আদি ভ্ৰমণ কৰে। জাৰ্মানীত সংস্কৃত বিষয়ে এগৰাকী বিদগ্ধ পণ্ডিত পল ডেউছনৰ সৈতে তেওঁৰ সাক্ষাৎ হয়। 1897 চনৰ জানুৱাৰী মাহৰ 15 তাৰিখে স্বামী বিবেকানন্দই জন্মভূমি ভাৰতবৰ্ষলৈ প্ৰত্যাৱৰ্তন কৰে। স্বদেশৰ মাটিত ভৰি দিয়াৰ পিছত স্বামীজীয়ে দক্ষিণ ভাৰতৰ বিভিন্ন ঠাই ভ্ৰমণ কৰে। মাদ্ৰাছত 9 দিন থকাৰ পিছত স্বামীজী কলকাতালৈ আহি কিছুদিন জিৰণি লয়। তাৰপিছত 1899 চনৰ মে' মাহত স্বামী বিবেকানন্দৰ গুৰু শ্ৰীৰামকৃষ্ণৰ অন্যান্য ভক্ত আৰু শিষ্যসকলৰ সৈতে আলোচনা কৰি ৰামকৃষ্ণৰ আদৰ্শৰে এটি সংগঠনৰ জন্ম দিয়ে। এই সংগঠনটি বৰ্তমান ৰামকৃষ্ণ মিছন হিচাপে জনাজাত। পৰীক্ষাত আহিব পাৰে যে ৰামকৃষ্ণ মিছন সংগঠনটো কোনে আৰু কেনেকৈ বা কিয় গঠন কৰিছিল। এই মিছনৰ উদ্দেশ্য কি? এই মিছনৰ উদ্দেশ্য হৈছে ব্যক্তিক উপযুক্ত শিক্ষক হিচাপে গঢ়ি তোলা, শিল্পকলা আৰু উদ্যোগৰ বিকাশৰ বাবে সহযোগিতা আগবঢ়োৱা, জনসাধাৰণৰ মাজত ধৰ্মীয় ধ্যান ধাৰণা দৰ্শন প্ৰচাৰ কৰা। তদুপৰি দেশৰ বিভিন্ন ঠাইত গণিত শাস্ত্ৰ আৰু বেদান্ত শাস্ত্ৰ প্ৰসাৰৰ বাবেও মিছনে উদ্যোগ গ্ৰহণ কৰিছে। এই 5টা হৈছে মূল উদ্দেশ্য।
এইদৰে ভাৰতৰ বিভিন্ন প্ৰান্তত আৰু বিশ্বৰ বিভিন্ন দেশত ভাৰত তত্ত্ব তথা বেদ বেদান্তৰ বাণী প্ৰচাৰ কৰাৰ পিছত বিবেকানন্দই কলকাতাৰ বেলুৰ মঠত থাকিবলৈ লয়। 1901 চনৰ অক্টোবৰ মাহত দুৰ্গা পূজাৰ পিছত স্বামীজীৰ শৰীৰ অসুস্থ হৈ পৰে। অসুস্থ অৱস্থাটো স্বামীজীয়ে তেওঁৰ শিষ্য আৰু ভক্তসকলৰ জৰিয়তে ধৰ্মজ্ঞান প্ৰচাৰৰ মহৎ কৰ্তব্য পালন কৰি যায়। অৱশেষত 1902 চনৰ 4 জুলাই তাৰিখে সমগ্ৰ ভাৰত তথা বিশ্ববাসীক মৰ্মাহত কৰি কন্দুৱাই এই মহৎ মনীষীগৰাকী ইহলোকৰ পৰা ত্যাগ কৰে। যে 1863 চনৰ 12 জানুৱাৰী তাৰিখে কলকাতাত তেখেতে জন্ম হৈছিলে আৰু 1902 চনৰ 4 জুলাই তাৰিখে তেখেতৰ মৃত্যু ঘটিছিলে। এইবোৰে কি হৈছে স্বামী বিবেকানন্দ।